Hello my dear students, তোমালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। আজি তোমালোকৰ কাৰণে লৈ আহিছো এটা গুৰুত্বপূৰ্ণ টপিক যেটো হৈছে কপিলিপৰীয়া সাধু আৰু এটো কিছে আমাৰ যি এডভান্স এছএমএছ আছে বা উচ্চ অসমীয়া আছে তাৰে এটা পাঠ হৈছে কপিলিপৰীয়া সাধু নামৰ এটা উপন্যাস আৰু এই উপন্যাসৰ পৰা কিমান নম্বৰ আহে 20 নম্বৰ আহে। আমি যাতে এই 20 নম্বৰ সহজতে লাভ কৰিব পাৰো কেনেকৈ লাভ কৰিব পাৰিম এই বিষয়ে মই কি কৰিছো ইয়াত আলোচনা কৰিছো বা যিখিনি কোশ্চেন আমাৰ কাৰণে বহুত দৰকাৰী হয় ইম্পৰ্টেন্ট হয় এই কোশ্চেনখিনি আজি ইয়াত মই আলোচনা কৰিম। আৰু ইয়াত চাবা দুটামান পাৰ্ট হ'ব চাগে। প্ৰথম পাৰ্টটোত মই যিখিনি সৰু সৰু কোশ্চেন আছে সেইখিনি লৈছো আৰু নেক্সট এটা পাৰ্টত কি কৰিম মই দীঘলীয়া যিখিনি কোশ্চেন আছে 8 নম্বৰী এটা কোশ্চেন আহে ন এই 8 নম্বৰী আৰু কিছুমান কি আহে তোমাৰ কিছুমান ক্যাৰেক্টাৰৰ বিষয়ে লিখিবলৈ দিয়ে চমুটুকা লিখিব আহে এই চমুটুকাখিনি মই পিছৰ টপিকটোত আলোচনা কৰিম। সো আজি দেৰি নকৰি এতিয়া আৰম্ভ কৰো আজিৰ ভিডিঅটো। ইয়াত চাব আজিটো আমাৰ কপিলিপৰীয়া উপন্যাস পালো। এই উপন্যাসখন লিখিছিলে কোনে? নৱকান্ত বৰুৱা। মনত ৰাখিবা এই কপিলিপৰীয়া সাধু নামৰ উপন্যাসখন নৱকান্ত বৰুৱাই লিখিছিলে আৰু নৱকান্ত বৰুৱাই এইখনৰ উপৰিও আৰু কিছুমান উপন্যাস লিখিছিলে। তাৰে ভিতৰত এটা আছিলে ককাদেউতাৰ হাড়। এই ককাদেউতাৰ হাড় উপন্যাসখনৰ বাবে তেওঁ কি কৰিছিলে সাহিত্য অকাডেমীৰ বঁটা লাভ কৰিছিলে। এইটো মনত ৰাখিবা। ইয়াত আহিছো আমি এতিয়া কোশ্চেনবোৰলৈ। কোশ্চেনবোৰ কেনেকুৱা ধৰণৰ আছে? কোশ্চেন নম্বৰ 1ত কৈছে যে কোন সেই কৈদি গোসাই, কোনে কাক কৈদি গোসাই বুলি কৈছিলে। আৰু ইয়াত চাব মই যিখিনি একেবাৰে ইম্পৰ্টেন্ট হয় যিখিনি বাৰে বাৰে আহি মানে থাকে তেনেকুৱা ধৰণৰ কোশ্চেনে লৈছো যাতে তোমালোকৰ কাৰণে সহজ হয় পঢ়াৰ কাৰণে অলপ। সো কোনে কাক কৈছিলে এনেকুৱা ধৰণৰ কোশ্চেন আহে আৰু এইটো 2 নম্বৰী আহে যে কোনে কৈছিলে কাক কৈছিলে যে কোন সেই কৈদি গোসাই। ইয়াত কৈদি গোসাই বুলি কোনে আৰু কাক কৈছিলে। ইয়াত উত্তৰটো চাবা যে হাৰিয়াই তিলক গোসাই কৈদি গোসাই বুলি কৈছিলে। মনত ৰাখিবা যে হাৰিয়া মণ্ডল নামৰ এটা চৰিত্ৰ পাইছিল হাৰিয়া আৰু সেই হাৰিয়াই তিলক গোসাই নামৰ যে ব্যক্তিজন আছিলে তেওঁ কৈদি গোসাই বুলি কৈছিলে। তাৰপিছত নেক্সটত কি কৈছে চাবা যে মোৰ কথাবোৰ বাৰু বেকা তই চিধা বাট ল। কোনে কাক এনেদৰে কৈছিলে যে মোৰ কথাবোৰ বাৰু বেকা কিন্তু তই চিধা বাট ল। এইটো কোনে কৈছিলে? এই সুলভ মূল্যৰ দোকানী এটা পাইছিলো ন আমি এই দোকানীজনে কাক কৈছিলে? ৰূপাইক কৈছিলে। মনত ৰাখিবা। এতিয়া আহিছো নেক্সটলৈকে। ইয়াত আৰু এটা কোশ্চেন দিয়া গৈছে। ইয়াত চাবা কি কৈছে বসু কোন তেওঁৰ শিক্ষাগত অৰ্হতা কি। নাইবা এনেকুৱা ধৰণৰ কোশ্চেনটো আহে যে বসু কোন তেওঁৰ বিষয়ে লিখা আৰু ইয়াত কিমান নম্বৰ থাকিব 1 1 2 নম্বৰ থাকিব। ইয়াত চাবা বসু আছিল তিলক গোসাইৰ ভতিজা ল'ৰা। তিলক গোসাই নামৰ যে চৰিত্ৰটো আমি পালো এই চৰিত্ৰটোৰ ভতিজা ল'ৰা কোন আছিলে? এই বসু। আৰু তেওঁৰ শিক্ষাগত অৰ্হতাৰ কথা সুধিছে ন যে তেওঁ মেট্ৰিক পাছ আছিলে। বেথাৰাম পণ্ডিতৰ মৃত্যুৰ পিছত তেওঁ ভূৰবন্ধা গাঁৱৰ স্কুলৰ শিক্ষক হৈছিলে। আমি পাইছো ন মানে বেথাৰাম পণ্ডিত নামৰ এজন শিক্ষক আছিলে আৰু এই ভূৰবন্ধাৰ প্ৰাথমিক বিদ্যালয়টো যে আছিলে তাৰে এজন শিক্ষক বা পণ্ডিত আছিলে আৰু সেই পণ্ডিতজনৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়া তেওঁ কি কৰিছিলে এই বসু নামৰ ল'ৰাজনে তাতে শিক্ষকতাও কৰিছিলে। এতিয়া আহিছো নেক্সটলৈকে চাবা। ইয়াত ৰজাপাৱালিৰ দেশ বুলি ঔপন্যাসিকে কোন কেইখন ঠাইক হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে। সো ইয়াৰ উত্তৰটো চাব কি আছে ৰজাপাৱালিৰ দেশ বুলি ঔপন্যাসিকে কপিলী নদীৰ অৱবাহিকা আৰু ইয়াৰ দাঁতিকাষৰীয়া পাহাৰীয়া অঞ্চল যেনে বাৰপুজীয়া গোভা নেলি আৰু খলাডিমৰুৱা আদি সৰু সৰু স্বায়ত্তশাসিত পুৰণি ৰাজ্যসমূহক হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে। সো ইয়াত মেইনলি আমাৰ কি আছিলে হাতে পাছে 12 ঘৰ ৰজাৰ কথা যে কৈছিলে সেই কেইখন মানে ৰজা কি আছিলে বাৰপুজীয়া ৰজা গোভা ৰজা নেলি আৰু খলাডিমৰুৱা এই কেইখন কি আছিলে ৰজাঘৰীয়া মানে সৰু সৰু ৰাজ্য আছিলে আৰু সেই ৰাজ্যখন কেইখনৰ কথা ইয়াত আমাক কৈছে। এতিয়া আহিছো নেক্সটলৈকে। ইয়াত গোসাই পুখুৰীৰ কথা কৈছে। আমি উপন্যাসখনত পাইছো গোসাই পুখুৰী কেনেকৈ সৃষ্টি হৈছিলে তাৰ আঁৰৰ কাহিনীখিনি কি আছিলে এইখিনি আমি লিখিব লাগে আৰু এইটো কিমান নম্বৰ হয় 3 নম্বৰী হয়। ইয়াত চাবা কিছুমান মানে এটা 8 নম্বৰী কোশ্চেন আহে। এই কিহৰ পৰা এটা 8 নম্বৰী কোশ্চেন আহিব আৰু ইয়াত অৰো দিয়া থাকে আৰু এটা কিমান নম্বৰী থাকিব 4 নম্বৰী থাকিব। সো 12 নম্বৰ হল ন 8 4 12 আৰু কিমান নম্বৰ থাকি গল 8 নম্বৰ থাকি গল ন এই 8 নম্বৰ 2 নম্বৰী বা 3 নম্বৰী তেনেকুৱা ধৰণৰ কোশ্চেন দি মেকআপ কৰি 20 নম্বৰ আহে টোটেল। সো 3 নম্বৰ 2 নম্বৰ আৰু 8 নম্বৰ 4 নম্বৰ তেনেকুৱা ধৰণৰ কোশ্চেন আহে। সো এতিয়া আমি চাম গোসাই পুখুৰীৰ কেনেকৈ সৃষ্টি হৈছিলে তাৰ আঁৰৰ কাহিনীটো কি আছিলে। সো নৱকান্ত বৰুৱাৰ কপিলিপৰীয়া সাধু উপন্যাসত বৰ্ণিত জনশ্ৰুতি অনুসৰি অতীতত সেই ঠাইত এবাৰ কালিয়া দমন নাটৰ ভাওনা অনুষ্ঠিত হৈছিলে। কি হৈছিলে এই যে নাটকখনত পাইছো আমি সেই নাটকখনত জনশ্ৰুতি মতে তেওঁ কবিয়ে কি কৰিছে এটা জনশ্ৰুতি উল্লেখ কৰিছিলে আৰু সেই জনশ্ৰুতি মতে এই যে গোসাই পুখুৰী যত আছে সেই ঠাইখনত কি কৰা হৈছিলে অতীতত কালিয়া দমন নাটকৰ ভাওনা এই ভাওনাটো অনুষ্ঠিত কৰা হৈছিলে। আৰু লোকবিশ্বাস মতে কি হৈছে এনে ভাওনাত কৃষ্টৰ ভাও লোৱা গোসাইৰ ল'ৰাজনৰ গাত কিবা ছিদ্ৰ বা খুদ ওলালে ভাওনাৰ দিনাই ভগৱানৰ কি কৈছে আচ্ছা ভগৱান বুলি আছে ভগৱানৰ অধিষ্ঠান ঘটে আৰু কুকিলা তোলাৰে সজা কালি নাগটো জীৱন্ত হৈ পৰে। ইয়াত কি কৈছে সেই জনশ্ৰুতি অনুসৰি বা লোকবিশ্বাস মতে এই যে ভাওনা হয় সেই ভাওনাত কৃষ্ণৰ ভাও কোনে কৰিব গোসাইৰ ল'ৰাজন কৰিব আৰু সেই গোসাইৰ ল'ৰাজনৰ গাত কিবা খুদ বা কিবা ছিদ্ৰ যদি থাকে তেতিয়া কি হব এটা মানে অভিশাপৰ নিচিনা হব মানে ভগৱান অধিষ্ঠিত হব তেওঁৰ প্ৰতি নাৰাজ হব আৰু হৈ কি কৰিব
এই যে কুহিলা আৰু তোৰাৰে যে এই নাগটো সজাইছে মানে কালিয়া দমন মানে কি হয় কালিক দমন কৰা নৃত্য মানে কালিৰ নাগ সজোৱা হৈছিল আৰু সেই নাগৰ ওপৰতে নৃত্য কৰিছিলে সো এই কালি নাগটো তোলা আৰু তেনেকুৱা ধৰণৰ সজোৱা এই কালি নাগটো কি হ'ব জীৱন্ত হৈ পৰিব সেই ভাওনাৰ দিনাও তেনে এটা ঘটনা ঘটিছিল আৰু কৃষ্ণই কালিয়াৰ বা ইয়াত কি হৈছে যে কালিয়া নাগৰ খনাত উঠি নৃত্য কৰা ঠাইডোখৰ হঠাৎ বহি গৈ এটা ডাঙৰ পুখুৰীৰ সৃষ্টি হৈছিলে আৰু কি হৈছিলে এই সেইদিনা যেতিয়া কি কৰিছিলে এই ভাওনাটো অনুষ্ঠিত কৰা হৈছিলে সেইদিনা এনেকুৱা ধৰণৰ এটা ঘটনা ঘটি গৈছিলে যেটোত কি হৈছিলে সেই গোসাঁই ল'ৰাজনৰ গাত কিবা ছিদ্ৰ বা কিবা খুদ আছিলে আৰু তাত অধিষ্ঠিত হৈ কি কৰিছিলে এই কালিয়া নাগটো যেটো আছিলে সেই কালিয়া নাগটো জীৱন্ত হৈ উঠিছিল আৰু সেই ঠাইডোখৰ কৃষ্ণ নৃত্য কৰি থাকোতে কি হৈছিলে একেবাৰে মাটিৰ তললৈ দাবি গৈছিলে আৰু তেতিয়া কি হৈছিলে সেই ঠাইখনত এটা পুখুৰীৰ সৃষ্টি হৈছিল আৰু এইটো কি এটা জনবিশ্বাস হয় এইটোই আমি লিখিব লাগিব তাৰপিছত কৈছে লাহে লাহে সেই মঞ্চ আৰু ভাও লোৱা ল'ৰাজন পানীৰ তললৈ সোমাই গৈছিল আৰু এইদৰে গোসাঁই পুখুৰীৰ সৃষ্টি হৈছিল বুলি স্থানীয় ৰাইজে বিশ্বাস কৰে আৰু কেনেকৈ সৃষ্টি হৈছিলে এনেকৈ নাগে কালিয়া নাগৰ ওপৰত নৃত্য কৰোতে তাত জাগাখিনি তলৰ ফালে দাবি গৈছিল আৰু তাত কি হৈছিলে ডাঙৰ এটা পুখুৰীৰ সৃষ্টি হৈছিল বুলি এই ঠাইখিনিৰ মানুহে কি কৰে বিশ্বাস কৰে সো এইটোই আছিলে এই 3 নম্বৰৰ কোৱেশ্চনটো যে গোসাঁই পুখুৰীৰ সৃষ্টিৰ অন্তৰালৰ কাহিনী এইখিনি ভালকে পঢ়িবা তোমালোকে এতিয়া আহিছো নেক্সটলৈকে চাবা ইয়াত কৈদি গোসাঁই কাৰ নাম কৈদি গোসাঁই বুলি আমি পালো ন কৈদি গোসাঁই কোন আছিলে কোনে কাক কৈছিলে তেনেকুৱা ধৰণৰ ইয়াত আকৌ কোৱেশ্চনটো ৰিপিট হৈছে যে কৈদি গোসাঁই কাৰ নাম আছিলে কৈদি গোসাঁই তেওঁ কিয় জেললৈ যাব লগা হৈছিলে তেওঁ জেললৈ কিয় গৈছিলে এইখিনি আমি আমাৰ লাগিব সো ইয়াত চাবা আৰু এইটো কিমান নম্বৰ হয় এইটো 2 নম্বৰ বা 3 নম্বৰেও আহিব পাৰে 2 নম্বৰ বা 3 নম্বৰে আহিব পাৰে ইয়াত চাবা কৈদি গোসাঁই হল উপন্যাসখনৰ অন্যতম দেশপ্ৰেমিক চৰিত্ৰ তিলক গোসাঁই কৈদি গোসাঁই বুলি কোৱা হৈছিলে ন সেইকাৰণে মনত ৰাখিবা যে কৈদি গোসাঁই উপন্যাসখনৰ এটা দেশপ্ৰেমমূলক চৰিত্ৰ আছিলে আৰু তেওঁৰ নাম আছিলে কি তিলক গোসাঁই তাৰপিছত চাবা কি কৈছে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰি ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে সত্যাগ্ৰহ বা আন্দোলন কৰাৰ অপৰাধত ৰাজনৈতিক বন্দী হিচাপে জেললৈ যাবলগীয়া হৈছিলে মানে তেওঁৰ দেশপ্ৰেমমূলক চৰিত্ৰ কি কৈছিলে ইয়াতে তেওঁ কিয় জেললৈ যাব লগা হৈছিল তেওঁ জেললৈ যোৱাৰ কাৰণ এটাই আছিলে যে সেই সময়ত স্বাধীনতা আন্দোলন চলি আছিল আৰু সেই স্বাধীনতা আন্দোলনত কি কৰিছিলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিলে আৰু ব্ৰিটিছসকলে সেই সময়ত শাসন চলাই আছিলে আৰু তেওঁলোকৰ বিৰুদ্ধে যেতিয়া আন্দোলন কৰিছিলে তেতিয়া তেওঁক অপৰাধী সজাই জেললৈ বন্দী কৰি দিয়া হৈছিলে মনত ৰাখিবা এই কোৱেশ্চনটো এতিয়া আহিছো নেক্সট কোৱেশ্চনটোলৈ ইয়াত চাবা কি কৈছে বাটে বাটে প্ৰচেছন বা শোভাযাত্ৰা কৰা মানুহবোৰ গোৱা গানটো কি আছিলে এই যে বাটে বাটে প্ৰচেছন কৰা হৈছিলে ন সেই উপন্যাসখনত উল্লেখ কৰা হৈছে আৰু সেই প্ৰচেছন বা শোভাযাত্ৰাত মানুহবোৰ এটা গীত বা এটা গান গাইছিলে সেই গানটো কি আছিলে আমাক লাগে আৰু এইটো কিমান নম্বৰৰ কোৱেশ্চন হয় 2 নম্বৰী ইয়াত চাবা উত্তৰটোত কি দিয়া গৈছে যে বাটে বাটে শোভাযাত্ৰা বা প্ৰচেছন কৰি যোৱা দেশপ্ৰেমিক মানুহবোৰে সমস্বৰে গোৱা জাতীয়বাদী বা স্বদেশী গানটো আছিলে সবে মিলি আজি ভাৰত সন্তান বল 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 সবে এই গানটো গাইছিলে মনত ৰাখিবা গানটো কেনেকুৱা ধৰণৰ আছিলে যে সবে মিলি আজি ভাৰত সন্তান আমি সকলোৱে মিলি ভাৰতৰ সন্তান হওঁ আৰু সকলোৱে এই কথাটো কোৱা বল 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 সবে এই গীতটো কি কৰিছিলে সেই সময়ত গাইছিলে এইটো মূলতঃ এটা স্বদেশী বা কি কৈছে স্বদেশী যুগৰ গান আছিলে যেটো জেলত সুদাংশ বাবুয়েও গাইছিলে আৰু এই গানটো জেলত কোনে গাইছিলে সুদাংশ বাবুয়েও গাইছিলে মনত ৰাখিবা এতিয়া আহিছো নেক্সটলৈকে আৰু তোমালোকে এটা কাম কৰিব পাৰা এই যে মই কোৱেশ্চনখিনি দিছো এইখিনি স্ক্ৰিনশ্বট মাৰি ৰাখিবা ৰাখি পিছলৈ মানে কপিত কি কৰিবা লিখি ৰাখিবা যাতে ভাল হ'ব আকৌ ৰিভাইজ কৰিবলৈ তোমালোকৰ সহজ হ'ব এতিয়া আহিছো নেক্সট কোৱেশ্চনত কি দিছে চাবা যে ৰূপায়ে তিলক গোসাঁইক লিখা চিঠিখনৰ সাৰমৰ্ম কি আছিলে মানে ৰূপায়ে কি কৰিছিলে তিলক গোসাঁইলৈ এখন চিঠি লিখিছিলে হয় সেই চিঠিখনৰ সাৰমৰ্ম কি আছিলে আমাক লাগে আৰু এইটো কিমান নম্বৰে হয় এইটো 3 নম্বৰৰ কোৱেশ্চন হয় চাবা আমি ইমান বেছি লিখিব নালাগে আমি টু দা পইণ্ট বস্তুখিনি লিখিলেই হ'ব ইয়াতে আমি ইমান যদি দীঘলীয়াকৈ লিখিব যাওঁ এক্সামত আমাৰ সময় নিমিলিব সো এই কাৰণে আমি ইমান লিখাৰ পৰিৱৰ্তে টু দা পইণ্ট যিখিনি আমাক লাগতিয়াল হয় সেইখিনিয়ে লিখিব লাগিব আৰু তেনেকুৱাকৈ মই আনিছো ইয়াত চাবা যে ৰূপায়ে তিলক গোসাঁইলৈ লিখা চিঠিখনৰ মূল মৰ্মাৰ্থ আছিল কেনেকুৱা ধৰণৰ আছিল আমি এতিয়া পাম যে কপিলীপাৰৰ ভয়াৱহ বানপীড়িত মানুহখিনিৰ কৰুণ অৱস্থাৰ বৰ্ণনা আৰু কি কৈছে ইয়াতে সহায়ৰ বাবে কৰা কাটৰ আবেদন এই চিঠিখনৰ মূল আছিলে যে সেই কপিলীপৰীয়া মানুহখিনি যে আছিলে বানপীড়িত মানুহখিনি আছিলে তেওঁলোকৰ কৰুণ অৱস্থা কেনেকুৱা ধৰণৰ বানত তেওঁলোকৰ অৱস্থাটো একেবাৰে বেয়া হৈ গৈছিলে জৰাজীৰ্ণ হৈ গৈছিলে আৰু তাৰ সহায়ৰ কাৰণে কি কৰিছিলে এটা কাটৰভাৱে আবেদন জনাইছিলে চিঠিত ৰূপায়ে বৰ্ণনা কৰিছিল যে কপিলীৰ সংসাৰী বানপানীয়ে গাঁৱৰ মানুহৰ ঘৰ দুৱাৰ খেতি-বাতি উটুৱাই লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে জীয়াই থকা মানুহখিনিক চাবলৈ সিহঁতৰ মাজত খাদ্য আৰু সাহায্য সামগ্ৰী বা ৰিলিফ বিতৰণ কৰিবলৈ তিলক গোসাঁইক অতি সোনকালে অঞ্চলটো
অঞ্চলটোলৈ নাও লৈ উদ্ধাৰৰ বাবে আহিবলৈ অনুৰোধ জনাইছিলে আৰু সেই সময়ত যেতিয়া বানপানী হৈছিলে মানুহখিনি একেবাৰে দুৰৱস্থা হৈ গৈছিলে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছিলে আৰু সেইবোৰ যাতে উদ্ধাৰ কৰিব পাৰে মানুহখিনিক যাতে অলপ খোৱাৰ কাৰণে কিবা এটা সহায় দিয়ে ৰিলিফ যাতে এটা দিয়ে সেইবোৰ কাটৰ আহ্বান কৰি তিলক গোসাঁইলৈ কি কৰিছিলে এই ৰূপাই নামৰ চৰিত্ৰটোৱে এখন চিঠি লিখিছিলে সো এইখিনি আছিলে ইয়াৰ সাৰমৰ্ম এতিয়া আছে নেক্সটলৈকে চাবা নেক্সট কুৱেশ্যনটোত কি দিয়া গৈছে ইয়াতে বেথাৰাম পণ্ডিতৰ আচল ঘৰ ক'ত আছিলে তেওঁৰ বিষয়ে চমুকৈ লিখা আৰু এইটো কিমান নম্বৰ হয় এইটো 4 নম্বৰ কুৱেশ্যন হয় মানে বেথাৰাম পণ্ডিত আমি পাইছো ন তেওঁৰ আচল ঘৰ ক'ত আছিলে কোনখিনি ঠাইত আছিলে আৰু তেওঁৰ বিষয়ে চমুকৈ লিখিবলৈ কোৱা হৈছে ইয়াতে চাবা বেথাৰাম পণ্ডিতৰ আচল ঘৰ আছিল উজনি অসমৰ জাগিত মনত ৰাখিব বেথাৰাম পণ্ডিতৰ ঘৰ ক'ত আছিলে জাগিত আছিলে আৰু তেওঁ উজনিৰ পৰা আহি নগাঁৱৰ কপিলিপাৰৰ ভোৰবন্ধা গাঁৱত বসবাস কৰিছিল তাৰপিছত চাবা তেওঁৰ বিষয়ে আমি অলপ জানিব লাগিব এইটো আছিলে 1 নম্বৰ আৰু বাকি যিখিনি আছে এইখিনি পাৰ্টত 3 নম্বৰ আছিলে যে কপিলিপৰীয়া সাধু উপন্যাসখনৰ এটা বা এক উল্লেখযোগ্য গৌণ চৰিত্ৰ বেথাৰাম পণ্ডিতৰ প্ৰকৃত নাম বেথাৰাম বৰা আমি নিশ্চয় পাইছো ন বেথাৰাম পণ্ডিতৰ আচল নামটো কি আছিলে বেথাৰাম বৰা আৰু এই উপন্যাসখনৰ এটা কি আছিলে মুখ্য চৰিত্ৰ নাছিলে মুখ্য চৰিত্ৰ কোন আছিলে ৰূপাই আছিলে আৰু এইটো এটা গৌণ চৰিত্ৰ আছিলে আৰু তেওঁ বেথাৰাম পণ্ডিত আৰু তেওঁৰ আচল নামটো হৈছে বেথাৰাম বৰা তাৰপিছত চাবা ইয়াত কি কৈছে ইয়াত কোৱা হৈছে যে তেওঁ নগাঁৱৰ কপিলি নৈৰ পাৰৰ ভোৰবন্ধা গাঁৱৰ পাঠচেলা স্কুলৰ শিক্ষক আছিলে আৰু তেওঁ কোনখন স্কুলৰ শিক্ষক আছিলে পাঠচেলা যিখন প্ৰাথমিক বিদ্যালয় আছিলে তাৰে শিক্ষক আছিলে উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰূপায়ে তেওঁৰ ওচৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলে আৰু এই উপন্যাসখনৰ যি মূল চৰিত্ৰ আমি পাইছো ৰূপাই কি কৰিছিলে এই শিক্ষকজনৰ ওচৰতে বা বেথাৰাম পণ্ডিতৰ ওচৰতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল তাৰপিছত চাবা কি কৈছে তেওঁ কেৱল এজন শিক্ষকেই নাছিলে বৰঞ্চ এগৰাকী প্ৰকৃত দেশপ্ৰেমীও আছিলে আৰু তেওঁ অকল শিক্ষকেই নাছিলে এজন দেশপ্ৰেমীও আছিলে মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁ স্বাধীনতা আন্দোলনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিলে আৰু তেওঁ কি কৈছিলে মহাত্মা গান্ধীৰ যে আদৰ্শ আছিলে সেই আদৰ্শত অনুপ্ৰাণিত হৈ বা মানে আমাৰ দেশৰ ভাৰতৰ স্বাধীনতা আন্দোলন যিবোৰ হৈছিলে তাত সক্ৰিয়ভাৱে তেওঁ জড়িত হৈ পৰিছিলে তাৰপিছত কৈছে দেশৰ কাম কৰিবলৈ গৈ ব্ৰিটিছ চৰকাৰৰ ৰোষত পৰি তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিলে আৰু এই যে তেওঁ দেশৰ কাৰণে আন্দোলন আৰম্ভ কৰিছিলে সেই আন্দোলনৰ কাৰণে ব্ৰিটিছে তেওঁ কি কৰিছিলে কাৰাগাৰত বন্দী কৰি থৈছিলে শেষত কাৰাগাৰতে এই গৰাকী মহান দেশপ্ৰেমী শিক্ষকৰ কৰুণ মৃত্যু ঘটে আৰু শেষত কি হৈছিলে তেওঁৰ সেই কাৰাগাৰতে তেওঁৰ মৃত্যু হৈছিলে শেষত কাৰাগাৰতে এইগৰাকী মহান দেশ আছে এইটো পালো ন তাৰপিছত চাবা কি কৈছে তেওঁৰ মৃত্যুৰ পিছত বা গাঁওখনৰ প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ এক ডাঙৰ জটি পৰে আৰু তেওঁ যে এজন শিক্ষক আছিলে যেতিয়া তেওঁৰ মৃত্যু হল তেতিয়া তেওঁৰ কি হৈছিলে সেই স্কুলখনৰ একেবাৰে হাহাকাৰ অৱস্থা হৈছিলে শিক্ষক নাছিল তেতিয়া আৰু তাৰ পিছতে কি কৰিছিলে এই যে বসু নামৰ আমি এটা চৰিত্ৰ পালো ন তেওঁ মেট্ৰিক পাছ আছিল আৰু সেই সময়ত বহুদিন পিছত তেওঁ সেই স্কুলতে কি কৰিছিলে শিক্ষক হিচাপে মানে কাম আৰম্ভ কৰিছিলে সো মনত ৰাখিব এতিয়া মানে আমি পালো যে তেওঁৰ আচল ঘৰ ক'ত আছিলে বেথাৰাম পণ্ডিতৰ আৰু তেওঁৰ বিষয়ে যিখিনি লিখিব লাগে টু দা পইণ্ট এইখিনি তোমালোকে লিখিলে হ'ব ৰজাপোৱালীৰ দেশ বুলি ঔপন্যাসিকে কোন কেইখন ঠাইৰ হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে সো ইয়াত কি কৈছে ৰজাপোৱালীৰ দেশ যে আছে তাৰে হাতে পাছে 12 ঘৰ ৰজাৰ কথা কৈছিলে ন সেই হাতে পাছে 12 ঘৰ মানে ৰজাবোৰ কি আছিলে কেনেকুৱা ধৰণৰ মানে ৰজা আছিলে ইয়াত চাব যে উত্তৰত কৈছে ৰজাপোৱালীৰ দেশ বুলি ঔপন্যাসিকে কপিলী নদীৰ অৱবাহিকা আৰু ইয়াৰ দাঁতি কাষৰীয়া পাহাৰীয়া অঞ্চল যেনে বাৰপুজীয়া গোভা নেলি আৰু খলাডিমৰু আদি সৰু সৰু স্বায়ত্তশাসিত পুৰণি ৰাজ্যসমূহক হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে সো মনত ৰাখিব ইয়াত মেইনলি বাৰপুজীয়া গোভা নেলি আৰু খলাডিমৰু এই 5খন মানে ৰজাৰ কথা কৈছে সো এইকেইখন ৰজাই কি কৰিছিলে তাত আছিলে আৰু শাসন কৰিছিল আৰু সেইকাৰণে এইকেইখনক কি কৰিছে হাতে পাছে 12 ঘৰ ৰজাৰ কথা উল্লেখ কৰিছে এতিয়া আছে নেক্সট কুৱেশ্যনটোলৈ ইয়াত কি কৈছে চাব যে কপিলীয়ে এদিন আমাক চিনাকি কৰিছে আকৌ কপিলীয়ে এদিন আমাক আঁতৰাই লৈ যাব কোনে কি প্ৰসংগত কাক এই কথাষাৰ কৈছিলে আৰু ইয়াত চাব কি কৈছে 4টা নম্বৰ দিয়া আছে প্ৰথমে 1 নম্বৰ 2 নম্বৰ আৰু 1 নম্বৰ এই গোটেইখিনি মিলি 4 নম্বৰ দিয়া আছে সো ইয়াত আমি চাও কি মানে উত্তৰটো কেনেকুৱা হ'ব যে কপিলীপৰীয়া সাধু উপন্যাসখনৰ শেষৰ পিনে ৰূপাই আৰু সোণপাহিৰ শেষৰ সাক্ষাৎ যে হৈছিলে সেই সাক্ষাতৰ সময়ত সোণপাহিয়ে উক্ত কথাষাৰ কৈছিলে সো ইয়াত মনত ৰাখিব কোনে কৈছিলে সোণপাহিয়ে কৈছিলে আৰু কাক কৈছিলে ৰূপাইক কৈছিলে এইখিনি মনত ৰাখিব ইয়াত আমি চাম কিয় কৈছিলে ৰূপাই আৰু সোণপাহিৰ মাজত প্ৰণয় হৈছিল যদিও ৰূপাই পিছলৈ তাইৰ লগত দেখা সাক্ষাৎ বন্ধ কৰি দিছিলে মানে ৰূপাই আৰু মূল চৰিত্ৰ উপন্যাসিক মানে এই কপিলীপৰীয়া যে উপন্যাসখন আছে এই উপন্যাসখনৰ মূল নায়ক কোন আছিলে ৰূপাই আৰু নায়িকা কোন আছিলে সোণপাহি আছিলে আৰু এই নায়ক আৰু নায়িকাৰ মাজত যেতিয়া কি হৈছিলে তেওঁলোকৰ মাজত প্ৰেম হৈছিল আৰু প্ৰেম হোৱাৰ পিছত মানে কি কৰিছিল ৰূপাই এটা সময়ত গৈ এই যে
কি আছিলে নায়িকা সোণপাহি আছিলে তেওঁৰ লগত দেখা সাক্ষাৎ কৰা বন্ধ কৰি দিছিলে আৰু তাৰপিছত বহুদিন পিছত বিৰহত ভুগি থকা সোণপাহিয়ে ৰাতি কপিলী নদীৰ পাৰত আমন জীৱনকৈ বহি থকা ৰূপাইক লগ ধৰি তেওঁৰ দ্বাৰা তাই অন্তঃসত্ত্বা হৈছে বুলি জনায় আৰু কি কৰিছিলে এই যে ৰূপাই আৰু সোণপাহিৰ মাজত যে প্ৰেম হৈছিল আৰু প্ৰেমৰ জৰিয়তে কি হৈছিলে সোণপাহিয়ে অন্তঃসত্ত্বা হৈছিল আৰু সেই কথা যেতিয়া নদীৰ পাৰত আহি সোণপাহিয়ে কি কৰিছিলে ৰূপাইক জনাইছিলে কিন্তু ৰূপাইয়ে কি কৰিছিলে তাইক স্বীকাৰ কৰিবলৈ বা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাত সোণপাহিয়ে উক্ত কথাষাৰ কৈছিলে আৰু যেতিয়া ৰূপাইয়ে কৈছিলে যে তেওঁক মানে গ্ৰহণ কৰিব খোজা নাছিলে সেই সময়ত উক্ত কথাষাৰ কোনে কৈছিলে সোণপাহিয়ে কৈছে যে ইয়াৰ দ্বাৰা তাই বুজাব বিচাৰিছে যে কপিলী নদীৰ প্ৰবল বানপানীৰ সময়ত ৰূপাইৰ লগত তাই দেখা হৈছিল আৰু পিছলৈ প্ৰেম হৈছিলে মানে এই যে কিহৰ নদীৰ কথা যে কৈছে এই নদীৰ পাৰত তেওঁলোকৰ কি হৈছিলে প্ৰেম হৈছিলে বা দেখা হৈছিলে কিন্তু ৰূপাইয়ে তাইক গ্ৰহণ কৰিব নিবিচৰাত তাই যে নদীত জাপ দি আত্মহত্যা কৰিব সেয়া উদ্ধৃত কবিতাৰ দ্বাৰা বা কবিতা ফাঁকিৰ দ্বাৰা বা কথা ফাঁকিৰ দ্বাৰা কি কৰিছে ইয়াতে বুজাব বিচাৰিছে মনত ৰাখিব এইখিনি বহুত ইম্পৰ্টেণ্ট হয় মানে প্ৰসংগখিনি মনত ৰাখিলে হৈ যাব এতিয়া নেক্সটলৈকে ইয়াত চাবা কুৱেশ্যন ইয়াত কি কৈছে যে ৰূপসিং ৰজাই তিলক গোসাঁইলৈ লিখা চিঠিখনৰ মৰ্মাৰ্থ কি আছিলে আমি আগত পালো মানে ৰূপাইয়ে লিখিছিলে ন তিলক গোসাঁইলৈ এতিয়া কৈছে যে ৰূপসিং ৰজাই কি কৰিছিলে তিলক গোসাঁইলৈ এখন চিঠি লিখিছিলে আৰু সেই চিঠিখনৰ সাৰমৰ্ম কি আছিলে ইয়াত চাবা উত্তৰত কোৱা আছে ৰূপসিং ৰজাই তিলক গোসাঁইয়ে বিলোৱা চিঠিখনৰ মূল মৰ্মাৰ্থ আছিল যে দেশৰ স্বাধীনতাৰ বাবে গাঁৱৰ ৰাইজৰ জাগ্ৰত কৰা এই চিঠিখনৰ মূল মৰ্মাৰ্থ কি আছিলে এই স্বাধীনতা আন্দোলন যে আছিলে তাৰ বাবে সাধাৰণ যিখিনি ৰাইজ আছে সেই ৰাইজখিনিকো জাগ্ৰত কৰি তোলা চিঠিখনত মহাত্মা গান্ধীৰ নীতি অনুসৰণ কৰিবলৈ সূতা কাটি স্বাৱলম্বী হ'বলৈ আৰু ব্ৰিটিছ চৰকাৰৰ অন্যান্য কি কৰিছে অন্যায়ৰ বিৰুদ্ধে একতা বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছিলে এই যে ব্ৰিটিছসকলে আমাক মানে শাসনৰ লগতে শোষণো কৰি আছিলে আমি নিজৰ দেশৰ যিখিনি উৎপাদিত সামগ্ৰী আছে যেনেকুৱা ধৰণে ইয়াত কোৱা হৈছে সূতা কাটি স্বাৱলম্বী হোৱা বা যিখিনি কাম আছে আমাৰ দেশৰ সেইখিনি কাম কৰিবলৈ কৈছিলে আৰু এই ব্ৰিটিছৰ পৰা বস্তু বাহিনী কিনিবলৈ মানা কৰিছিলে আৰু কি কৰিছিলে সেই মহাত্মা গান্ধীৰ নীতি অনুসৰণ কৰিবলৈ কৈ সেই মানুহখিনিক একেলগে মানে হ'বলৈ আহ্বান জনাইছিলে চ' এইখিনি আছিলে ৰূপসিং ৰজাই তিলক গোসাঁইলৈ লিখা চিঠিৰ মৰ্মাৰ্থ এতিয়া নেক্সটলৈকে চাবা ইয়াত কি কৈছে নৱকান্ত বৰুৱাৰ কপিলীপৰীয়া সাধু উপন্যাসখনত ভাৰতৰ স্বাধীনতা আন্দোলনৰ মহাত্মা গান্ধীৰ প্ৰসংগ কেনেদৰে উত্থাপিত হৈছে আলোচনা কৰা চ' এই কুৱেশ্যনটোৱে আজি লাষ্ট আলোচনা কৰিম ইয়াৰ পিছত বাকী যিখিনি কুৱেশ্যন আছে সেইখিনি পিছৰ ভিডিঅ'টোত আলোচনা কৰিম চ' ইয়াত চাবা কি কৈছে মহাত্মা গান্ধীৰ প্ৰসংগ আছিলে সেই উপন্যাসখনত আৰু মহাত্মা গান্ধীৰ প্ৰসংগটো কেনেকুৱাকে আহিলে সেইটো আমাক লিখিবলৈ কৈছে আৰু এইটো কিমান নম্বৰ হয় 8 নম্বৰী হয় কুৱেশ্যনটো চাবা ইয়াত যদি আমি এনসাৰটো লিখো আৰু চাবা বোৰ্ড কুৱেশ্যনবোৰ যে থাকে বা লং কুৱেশ্যন যিখিনি থাকে 8 নম্বৰী সেইখিনি আমি কেনেকুৱাকে লিখিব লাগিব প্ৰথমে তাৰ এটা আৰম্ভণি লিখিব লাগিব আৰু মাজত মূল বস্তুখিনি লিখি আকৌ নিজৰ এটা মন্তব্য লাষ্টত দিব লাগিব এটা সামৰণি দিব লাগিব তেতিয়াহে কি হ'ব মানে এক্সামিনাৰে জানিব যে নহয় এই ষ্টুডেণ্টজন বহুত ভাল হয় তেওঁ লিখা বহুত সুন্দৰকৈ লিখিব পাৰিছে আৰু তেতিয়া কি হ'ব 8ৰ ভিতৰত নিদিলেও 7 নম্বৰ এটা দিবই লাগিব তেনেকুৱা ধৰণৰ হয় আৰু এই স্মাৰ্ট ভাৱে তোমালোকে অলপ মানে লিখিব লাগিব তেতিয়া চাবা আৰম্ভণি এনেকুৱাকে কৰিব পাৰা যে নৱকান্ত বৰুৱাৰ কপিলীপৰীয়া সাধু উপন্যাসখনৰ পটভূমিত প্ৰাক স্বাধীনতা কালত হোৱাৰ বাবে ইয়াত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰসংগ অতি নিপুণভাৱে উত্থাপিত হৈছে বা উত্থাপিত কৰিছে ইয়াত এতিয়া আমি বাকীখিনি চাম এতিয়া কেনেকৈ সেইখিনি উত্থাপিত হ'ল তিলক গোসাঁইৰ চৰিত্ৰৰ ভূমিকা আৰু এই যে মহাত্মা গান্ধীৰ কথা আহিছে এই মহাত্মা গান্ধীৰ কথা অহাৰ এটা মূল চৰিত্ৰ হৈছে তিলক গোসাঁই কি কৈছিলে সেই কথাখিনি লৈ আহিছিলে ইয়াত চাবা কি কৈছে উপন্যাসখনত তিলক গোসাঁই নামৰ চৰিত্ৰটোৰ জৰিয়তে মহাত্মা গান্ধীৰ অহিংসা স্বদেশী আন্দোলন আৰু জাতীয়তাবোধৰ বাণী গ্ৰাম্য সমাজলৈ বৈ অহা দেখুওৱা হৈছে চ' এইটো তিলক গোসাঁইৰ মানে চৰিত্ৰৰ বৈশিষ্ট্য আছিল আৰু মহাত্মা গান্ধীৰ কথাখিনি অহাৰ মূলতে আছিলে এই তিলক গোসাঁই নামৰ ব্যক্তিজন তাৰপিছত চাবা স্বদেশী আৰু খাদী আন্দোলন যে গান্ধীজীৰ আহ্বানত অনুপ্ৰাণিত হৈ তিলক গোসাঁইয়ে গাঁৱৰ মানুহৰ যঁতৰত সূতা কাটিবলৈ খাদী কাপোৰ পিন্ধিবলৈ আৰু বিদেশী বস্তু বৰ্জন কৰিবলৈ বা কৰি স্বাৱলম্বী হ'বলৈ উদগনি যোগাইছিলে চ' এই প্ৰসংগটো কি হৈছিলে মহাত্মা গান্ধীৰ কথা আহিছে এতিয়া আমি আহিম বাকী যিখিনি আছে চাব ইয়াতে কৈছে ৰাজনৈতিক সজাগতা মানে ৰাজনৈতিকভাৱে মানুহখিনি কেনেকৈ সজাগ হ'ল যে কপিলীপাৰৰ সোজা সৰল কৃষিজীৱী মানুহখিনিয়ে পোনপটীয়াকৈ সক্ৰিয় ৰাজনীতিত অংশ নললেও মানে কপিলীপাৰৰ যিখিনি মানুহ আছিলে সক্ৰিয়ভাৱে তেওঁলোকৰ ৰাজনীতিত জড়িত হ'ব নোৱাৰিছিল যদিও তেওঁলোকৰ মাজত ব্ৰিটিছ শাসনৰ বা শোষণৰ বিৰুদ্ধে
অন্তৰ্নিহিত ক্ষোভ আৰু দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হৈছিলে আৰু সেই মানুহখিনিৰ মাজত কি হৈছিলে এই যে মহাত্মা গান্ধীৰ নীতি আদৰ্শ আছিলে এইখিনি তেওঁলোকৰ মাজতো আহিছিলে অলপ হ'লেও আৰু সেইটো কি কৰিছিলে এই ব্ৰিটিছে যে আমাক কি কৰিছিলে শাসন আৰু শোষণ কৰিছিলে সেই তাৰ বিৰুদ্ধে তেওঁলোকৰ মনত এটা ক্ষোভ আছিলে আৰু সেই দেশপ্ৰেমমূলক এটা ভাৱ জাগ্ৰত হৈছিলে আৰু ইয়াৰ অন্তৰালত কোন আছিলে মহাত্মা গান্ধী তাৰপিছত চাবা আমি সামৰণিটো এনেকৈ লিখিব পাৰোঁ যে এইদৰে ঔপন্যাসিকে স্বাধীনতা আন্দোলনৰ জাতীয় চেতনা গ্ৰাম্য জীৱনৰ দৈনন্দিন সংগ্ৰামৰ সৈতে সংলগ্ন কৰি উপন্যাসখনত উত্থাপিত কৰিছে চ' এনেকুৱাকে তোমালোকে লিখিব পাৰা এনেকুৱাকে লিখিলে কি হ'ব এটা ভাল নম্বৰ পোৱা যাব চ' তোমালোকে অলপ বঢ়াইও লিখিব পাৰা আৰু বাকী যিখিনি প্ৰসংগ আছে যদি সময় পোৱা অলপ বেছিকে লিখিব পাৰো যদি সময় নোপোৱা তেতিয়া এইখিনি লিখিলেও হৈ যাব চ' আজিৰ ভিডিঅ'টোত এইখিনি আলোচনা কৰিলো পিছৰ ভিডিঅ'টোত বাকী যিখিনি টপিক মানে বাকী যিখিনি কুৱেশ্যন আছে সেইখিনি মই পিছৰ ভিডিঅ'টোত আলোচনা কৰিম ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব কাৰণে ইমানতে সামৰিছো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে তোমালোকক ধন্যবাদ জনাইছো